বন্ধুসকল, মই এই মাহত ছুটি আহিছিলোঁ, এক মাহৰ আহি পেলাই কিছু কাম হ'ল। ৰাতিপুৱা হৈছে, সূৰ্যটো ওলাইছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এইখিনি হৈছে কপাহৰ গছ। এইখন পথাৰ, এইটো এটা ফিচাৰী হয়। ইয়াত আমি নতুনকৈ আহি পেলাই থাকিবলৈ ল'লোঁ। মাৰ্চ মাহৰ নহয়, এই ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে আছিলে গৃহপ্ৰৱেশ। এটা শুভ দিন, এটা শুভ সময়ত, শুভ লগ্নত আমি এই ঘৰটোত সম্পূৰ্ণ বাস্তু নিয়ম নীতিৰে ইয়াত আহিলোঁ, প্ৰৱেশ কৰিলোঁ। এতিয়া আমি ইয়াতে নিগাজিকৈ থাকিবলৈ লৈছোঁ। ছুটীত আহি বহুতখিনি কাম হ'ল। যিখিনি ফ্ৰী টাইম পালোঁ, অকণমান নিজৰ পৰিয়ালক সময় দিলোঁ, লগতে পৰিয়ালটোক যিমান পাৰি সুখে ৰাখিবলৈ চেষ্টা কৰিলোঁ। এই জীৱন, নিজৰ পৰিয়ালটোক সুখে ৰখাটো অত্যন্ত প্ৰয়োজন, যাতে আমি সকলো জীৱনত সুখে থাকিব পাৰোঁ, নহয় জানে বন্ধুসকল? আহি পেলাই কিছুমান তামোল পুলি ৰুলোঁ, কল পুলি ৰুলোঁ, লগতে মোৰ যিখন ফাৰ্ম, সেই ফাৰ্মখনৰ কিছু কাম কৰিলোঁ। এইকেইটা ছাগলী পোৱালি কিছুমানে খেলি আছে, উমলি শুনি চুঁচৰি ফুৰিছে। লগতে ছাগলী কেইটামান আছে বাৰু, 14-15টামান আছে ছাগলী। আকৌ চিন্তা কৰিছোঁ আৰু অলপমান ডেভেলপ কৰিবৰ কাৰণে। এইটো ফিচাৰীত প্ৰায় মাছ শেষ হৈছেগৈ, আকৌ এতিয়া নতুনকৈ প্লানিং কৰিম। এপ্ৰিল মানত আকৌ নতুনকৈ ওলাব মাছৰ পোনা, আনিম, দিম। এনেকৈ আৰু চলি আছে জীৱনটো, সুখ দুখৰ মাজেৰে, নহয় জানো? আপোনালোকেও পাৰিলে কিবা এটা কৰক। উপাৰ্জন অত্যন্ত প্ৰয়োজন মানুহক। উপাৰ্জন নহ'লে বিশেষকৈ সংসাৰ চলাটো কিছু অসুবিধা থাকে। যিমান পাৰে সৎভাৱে আপোনালোকেও উপাৰ্জন কৰক, সুখে থাকক। শাস্ত্ৰৰ নিয়ম মানি অলপ শুদ্ধভাৱে উপাৰ্জন কৰিবলৈ চেষ্টা কৰক, যাতে কাৰো অসুবিধা নহয়, ক্ষতি নহয়। সুস্থ থাকক, সুস্থ খাওক না। বাই।